ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো যেন এছাম লোকে জুবিন গাৰ্গক পুনৰ এবাৰ হত্যা কৰিছে। যিহেতু জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি সকলোৱে এই কথা গম পাইছে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে বা চাৰ্জশ্বিটত এই কথা উল্লেখ কৰা আছে। সেই চাৰিজন কালপ্ৰিটে হত্যা কৰাৰ উপৰিও জুবিন গাৰ্গক এইখন অসমৰে বহু লোকে একাংশ লোকেই পুনৰ এবাৰ হত্যা কৰিছে। এই কাৰণেই কৈছোঁ হত্যা কৰিছে বুলি, কিয়নো ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা কৰিছে একাংশ লোকে। নিশ্চয়কৈ আপোনাৰ চকুৰ সন্মুখতে এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত হয়তো এয়াই প্ৰথমটো ঘটনা, যি ঘটনাত দেখা গৈছে যে এগৰাকী ব্যক্তিগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ যিখন সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰখন ক্ৰমান্বয়ে এটা মন্দিৰলৈ পৰিণত হৈছে, যিটো হয়তো প্ৰতিগৰাকী লোকেই এয়া জীৱনত প্ৰথমবাৰ দেখা পাইছে। আৰু সেইগৰাকী ব্যক্তিয়ে হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ যে কেতিয়াবা মৃত্যু হ'ব কোনেও ভবাই নাছিলে বা ভাবিবলৈও আচলতে খুবেই কঠিন আছিলে, কিন্তু সেয়া চিৰসত্য কথা। জুবিন গাৰ্গ আমাৰ মাজত নাই, জুবিন গাৰ্গৰ মৃত্যু ঘটিছে আৰু সেয়া তাকো হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে। গতিকে সেই চাৰি কালপ্ৰিট শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই হত্যা কৰাৰ কথা উল্লেখ কৰাৰ উপৰিও এতিয়া এছামে আকৌ পুনৰ এবাৰ জুবিন গাৰ্গক হত্যা কৰিছে। আমি সেইবাবে লিখিছোঁ যে মৃত্যুৰ পিছত ঈশ্বৰৰ পুত্ৰৰ চৰিত্ৰ হননত নামিছে কেইজনমান লোক। সামাজিক মাধ্যমৰ যুগ, ছ'চিয়েল মিডিয়াৰ যুগ। যেতিয়া আপুনি পুৱা শুই উঠি আপোনাৰ মোবাইল ফোনটোত ফেচবুকটো অ'পেন কৰিব বা আপুনি ইনষ্টাগ্ৰামটো অ'পেন কৰিব, ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ অ'পেন কৰাৰ মাত্ৰকে দেখা পাব জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত দীঘলীয়া দীঘলীয়া পষ্ট লিখিছে বহু সংখ্যক লোকে যে জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া আছিলে, জুবিন গাৰ্গ চৰিত্ৰহীন ব্যক্তি আছিলে, জুবিন গাৰ্গৰ লগত পৰস্ত্ৰীৰ সম্পৰ্ক আছিলে, জুবিন গাৰ্গৰ সম্পূৰ্ণ চৰিত্ৰ হননৰ যেন চেষ্টা চলি আছে, যেন কম্পিটিশ্যন সৃষ্টি হৈছে ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকত। কিয়নো যদি কোনোবাই লিখিছে যে জুবিন গাৰ্গ জিপিটিখনত এইটো কৰি থৈ গৈছিলে, কোনোবাই লিখিছে জুবিন গাৰ্গৰ আমুকৰ লগত ইটো সম্পৰ্ক আছিলে, জুবিন গাৰ্গৰ লগত তামুকৰ সেইটো সম্পৰ্ক আছিলে, বহু লোকে অশ্লীল ভাষাৰে লিখি আছে জুবিন গাৰ্গৰ সন্দৰ্ভত বা চৰিত্ৰৰ সন্দৰ্ভত দীঘলীয়া পোষ্ট। কিন্তু এই কথা জানো মানিবলৈ বা এই কথা শুনিবলৈ জানো কোনোবাই বিচাৰিব বা এই কথা শুনাটো দূৰৰ কথা, এইসকল বা এই পষ্টসমূহ পঢ়াটো খুবেই কষ্টকৰ হৈ পৰিছে। কিয়নো যিগৰাকী ব্যক্তি মৃত্যুৰ পিছতো বিশ্বজয় কৰিছে, যদিও তেওঁক বিশ্বৰ কোনো দেশে চিনি পোৱা নাছিল, কিন্তু তেওঁক মৃত্যুৰ দিনাখনেই তেওঁক চিনি পাই গ'ল। গতিকে সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি বিশ্ববিখ্যাত ব্যক্তি, যিগৰাকী ব্যক্তি কেৱল সংগীতৰ ৰজা নহয়, তেওঁৰ মনৰ ধনী মানুহ আছিল। কেৱল এয়াই নহয়, দুখীয়াৰ ওচৰত থিয় দি সাহস হিচাপে থিয় দিয়া ব্যক্তি আছিল আমাৰ মৰমৰ জুবিন গাৰ্গ। কেৱল সেয়াও নহয়, জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল, তেওঁ ইমান এগৰাকী ডাঙৰ ষ্টাৰ হৈও, এগৰাকী বিগ ষ্টাৰ হৈও তেওঁৰ সদায় বন্ধুত্ব আছিল দুখীয়া শ্ৰেণীৰ লগত। সদায় তেওঁ প্ৰতিগৰাকী লোককে মানুহ বুলি গণ্য কৰিছিল। ঠেলাৱালা, ৰিক্সাৱালা, চানাৱালাৰ পৰা আৰম্ভ কৰি, মুচিৰ পৰা আৰম্ভ কৰি ডাঙৰ ব্যক্তিসকললৈকে তেওঁ সকলোকে কিন্তু সমান দৃষ্টিৰে চাইছিলে। তেওঁৰ দৃষ্টিত কোনো বিষয়া হওক, কোনো VIP লোক হওক, কোনো ডাঙৰ বুলি তেওঁ ভবা নাছিলে। তেওঁ সদায় দুখীয়াৰ লগত বন্ধুত্ব কৰিছিলে। কোনোবাই যদি কয় আজি মোৰ খাবলৈ পইচা নাই, জুবিন গাৰ্গে প্ৰগ্ৰেম কৰি পোৱা টকাকেইটা বিলাই দিছিলে। কোনোবাই যদি কৈছিল জুবিন দা মোৰ আজি হাতটো ভাগিছে, মোক চিকিৎসা বাবদ পইচা লাগে, জুবিন দাই নিজৰ বাবে চিন্তা নকৰি পকেটত যিমান টকা থাকে তেওঁ সকলো টকা বিলাই দিছিলে। আৰু সেইগৰাকী জুবিন গাৰ্গৰ আজি চৰিত্ৰ হননৰ চেষ্টা কৰিছে একাংশ লোকে। আপুনি নিশ্চয়কৈ ছ'চিয়েল মিডিয়াত এই বিশেষ পষ্টসমূহ পাইছে। বহু লোকেই লিখিছে জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া আছিল, জুবিন গাৰ্গ চৰিত্ৰহীন মানুহ আছিল, জুবিন গাৰ্গৰ যে মৃত্যু হৈছে সেয়া একো ডাঙৰ কথা নহয় বা ন্যায়ৰ বাবে কিয় মাত মাতিব লাগে, জুবিন গাৰ্গ কিয়নো চৰিত্ৰহীন মানুহ, এই ধৰণৰ বিভিন্ন অশ্লীল শব্দ ব্যৱহাৰ কৰি পুনৰ এবাৰ ঈশ্বৰৰ পুত্ৰগৰাকীক হত্যা কৰাৰ যেন চেষ্টা চলাইছে এছাম লোকে। কিন্তু সেয়া জানো আপুনি মানি ল'ব বা আপুনি সেই কথা ক'বলৈ কাৰোবাক জানো অধিকাৰ দিব? কিয়নো এইগৰাকী ঈশ্বৰৰ পুত্ৰ নাম পাইছে আৰু এইগৰাকী ভগৱান স্বৰূপ ব্যক্তিক এইদৰে কোনো লোকে যদি মৃত্যুৰ পিছত চৰিত্ৰ হননৰ চেষ্টা কৰে, সেয়া কিমান গ্ৰহণযোগ্য?
আপুনি কমেণ্ট কৰক আমি আজি সবিশেষ খবৰ লৈ চেষ্টা কৰিছোঁ এই বিষয়টোৰ ওপৰত যেটো সামাজিক মাধ্যম খুলিবই নোৱাৰি মাথো জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কথা বহু লোকে জুবিন গাৰ্গক এতিয়া ইমানেই সমাজত বেয়া প্ৰভাৱ পেলাইছে জুবিন গাৰ্গৰ নামটোত ইমানেই বেয়া প্ৰভাৱ পেলাইছে যাতে হয়তো এছামে ভাবিছে যে জুবিন গাৰ্গক এনেকৈ বদনাম কৰোঁ এনেকৈ বদনাম কৰোঁ যাতে মানুহে তেওঁক বেয়া পোৱা হৈ যাওক কিন্তু তেওঁৰ যিসকল প্ৰকৃত অনুৰাগী তেওঁক যিসকলে ওচৰৰ পৰা পাইছে বা তেওঁৰ যিসকল লাখ লাখ অনুৰাগী ওলাই আহিছিলে সেই সকলে জানো মানি ল'ব বা সেই সকলে জানো এই কথা ক'বলৈ কাৰোবাক অধিকাৰ দিব যদি কিবা ক'ব লগা আছিল জীৱিত কালত কিয় নক'লে সকলোৱে প্ৰশ্ন উত্থাপিত কৰিছে মৃত্যুৰ পিছত এগৰাকী ব্যক্তিৰ চৰিত্ৰ খুচৰা মানে নিজৰ চৰিত্ৰ খুচৰা হয় বুলি বহুতেই কৈছে লৈ আহিছোঁ সবিশেষ খবৰ ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গক চৰিত্ৰ হননৰ চেষ্টা কৰিছে একাংশ লোকে আমি সবিশেষ লৈ খবৰ লৈ চেষ্টা কৰিছোঁ মৃত্যুৰ পিছত ঈশ্বৰৰ পুত্ৰৰ চৰিত্ৰ হননত নামিছে কেইজনমান লোক একাংশ লোক নামিছে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কাৰ্যত যিগৰাকী শিল্পী ঈশ্বৰৰ পুত্ৰ নামেৰে নামাকৰণ কৰি দিয়া হৈছে যিগৰাকী শিল্পীৰ মৃত্যুৰ পিছত সমাধি ক্ষেত্ৰ অৰ্থাৎ শ্মশান গৈ মন্দিৰলৈ পৰিণত হৈছে যিগৰাকী ব্যক্তিৰ শ্মশানলৈ যোৱাৰ পূৰ্বে গা ধুই প্ৰৱেশ কৰে যিখন শ্মশান আমি শ্মশান বুলি এইকাৰণেই কৈছোঁ সহজ ভাষাত যিহেতু সমাধি ক্ষেত্ৰখন শ্মশান বুলি কোৱা হয় গতিকে সেই শ্মশানত যেতিয়া কোনোবা লোকৰ যেতিয়া মৃত্যুৰ ঘটা পাছত যেতিয়া সেই ঠাইত পঞ্চভূতত বিলীন হৈ পৰে বা একুৰা জুইত তেওঁক দা দিয়া হয় সেই শ্মশানখনৰ পৰা অহাৰ পিছত সকলোৱে গা ধুৱে কিন্তু জুবিন গাৰ্গৰ শ্মশানখনলৈ যোৱাৰ আগতে গা ধুৱে কিয়নো সেয়া শ্মশান নহয় সেয়া হৈছে মন্দিৰ যি মন্দিৰত জাতি নাই ধৰ্ম নাই সকলো সমান যি মন্দিৰত হিন্দু মুছলমান খ্ৰীষ্টিয়ান বৌদ্ধ শিখ সকলো সম্প্ৰদায়ৰ লোক মিলিত হয় যিটো মন্দিৰত কোনো ধৰ্মৰ বিচাৰ নহয় যিটো মন্দিৰত প্ৰত্যেকগৰাকী লোক যাব পাৰে খোলা মনেৰে যাব পাৰে আৰু সেইজনেই হৈছে জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গৰ এতিয়া চৰিত্ৰ হননৰ চেষ্টা চলাইছে একাংশ লোকে সামাজিক মাধ্যম আপুনি খুলিবই নোৱাৰে যদি আপুনিও দেখা পাইছে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা কিবা পোষ্ট আপুনি আমাক কমেণ্ট কৰক আমি সেই কমেণ্টসমূহ পঢ়িব চেষ্টা কৰিম কোন লোকে জুবিন গাৰ্গৰ বিৰুদ্ধে লিখি আছে কিয়নো এগৰাকী শিল্পী যিগৰাকী কেৱল সংগীতৰ ৰজা নহয় তেওঁ অসমৰ ৰজা আছিল তেওঁ মানুহৰ বাবে চিন্তা কৰা ব্যক্তি আছিল নিজে নাখাই তেওঁ আনক খুৱাইছিল তেওঁৰ কষ্টপ্ৰজিত উপাৰ্জনৰ টকাক তেওঁৰ টকাখিনি তেওঁ লোকে লুটিপুটি খাইছিল তেওঁ কিন্তু ইমানেই সহজ সৰল মানুহ আছিল যিগৰাকী মানুহে সকলোকে সহজতে বিশ্বাসত লৈছিল আৰু যিমান পাৰে মানুহক সহায় কৰিছিল যিগৰাকী ব্যক্তিৰ বাসগৃহৰ সন্মুখত গেটৰ সন্মুখত পুৱাৰ পৰা নিশালৈকে খুজিবলৈ যোৱা মানুহ বা বিপদত পৰা মানুহৰ লাইন লাগি থাকে যিগৰাকী ব্যক্তিয়ে নিজৰ ফ্লেটৰ পৰা নামি আহি প্ৰত্যেকগৰাকীকে অলপ অলপকৈ হ'লেও সহায় কৰিব চেষ্টা কৰে আৰু সেইগৰাকী ব্যক্তিৰ আজি চৰিত্ৰ হননৰ চেষ্টা কৰি সমাজত বেয়া প্ৰভাৱ পেলোৱাৰ সৃষ্টি কৰিছে এছাম লোকে আমি বাৰে বাৰে কৈছোঁ যদি আপুনি দেখা পাইছে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব য'তেই নহওক সামাজিক মাধ্যমৰ ছ'চিয়েল মিডিয়াৰ যদি যিকোনো প্লেটফৰ্মত যদি আপুনি জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ পোষ্ট দেখা পাইছে আমাক কমেণ্ট কৰক আমি কমেণ্টৰ সৈতে পুনৰ আগবঢ়াব চেষ্টা কৰিম এই বাতৰি যাতে এই ভুৱা খবৰ বা এই ধৰণৰ নিকৃষ্ট কাম যাতে বন্ধ হয় কিয়নো এগৰাকী ব্যক্তিক আমি হেৰুৱালোঁ এটা সত্তাক হেৰুৱালোঁ জীৱিত কালত সেই ব্যক্তিগৰাকীক কথা ক'বলৈ কাৰো সাহস নহ'লে কিয়নো সাহস হ'ব কেনেকৈ তেওঁ সদায় সত্যৰ কাষত থাকে তেওঁ কাকো ভয় নকৰে যি কয় সঁচা কয় যি কয় সত্য কথা কয় সদায় সত্যৰ লগত থকা ব্যক্তি আছিল জুবিন গাৰ্গ গতিকে এতিয়া প্ৰশ্ন এইটো কাৰণেই কৰিছোঁ সেইসকল লোকক জীৱিত কালত জুবিন গাৰ্গক কিয় প্ৰশ্ন নকৰিলে বা চৰিত্ৰ হননৰ চেষ্টা কিয় নকৰিলে মৃত্যুৰ পিছত এগৰাকী ব্যক্তি নাইকিয়া হৈ যোৱাৰ পিছতো অসমখন খালী হৈ যোৱাৰ পিছতো সেই সত্তাটোক বদনাম কৰাৰ চেষ্টা কোনে চলাইছে ষড়যন্ত্ৰ সেয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে গতিকে আমি বাৰে বাৰে কৈছোঁ আপুনি যদি ফেচবুকত পাইছে যদি কোনোবাই জুবিন গাৰ্গৰ চৰিত্ৰৰ কথা বেয়াকৈ লিখিছে বা চৰিত্ৰ হননৰ চেষ্টা কৰি সমাজত জুবিন গাৰ্গক লৈ বেয়া প্ৰভাৱ পেলোৱাৰ এক ষড়যন্ত্ৰ ৰচিছে আপুনি শীঘ্ৰেই আমাক কমেণ্ট কৰক কমেণ্ট বক্স খোলা আছে আমি পৰৱৰ্তী সময়ত এই খবৰ কমেণ্টসমূহ পঢ়িব চেষ্টা কৰিম কোনে কি পোষ্ট কৰিছে যাতে সেই সন্দৰ্ভত বিজেপি চৰকাৰ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনী চৰকাৰখনে যাতে ব্যৱস্থা গ্ৰহণ কৰে যাতে এগৰাকী বিগ ষ্টাৰ এগৰাকী ৰক ষ্টাৰ বুলি ক'ব পাৰি এগৰাকী অসমৰ ডাঙৰ সম্পদ এই সম্পদক যাতে মৃত্যুৰ পিছত একাংশই
বদনাম কৰি ষড়যন্ত্ৰ ৰচিব চেষ্টা নকৰে তাৰ বাবে আমি পুনৰবাৰ আগবঢ়াব চেষ্টা কৰিম অন্য এক বাতৰি আৰু বহু ৰাইজে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান কৰিছে যাতে এই ধৰণৰ ভুৱা খবৰ বা যি ষড়যন্ত্ৰ ৰচিছে এই যাতে ষড়যন্ত্ৰ আৰু বিয়পি যাব নালাগে কোনে কৰিছে কি কাৰণে কৰিছে বা প্ৰাণৰ শিল্পীগৰাকী কিয় বদনাম কৰিব বিচাৰিছে সকলোখিনিতে উত্তৰ বিচাৰিছে ৰাইজে গতিকে আমি পুনৰ কৈছোঁ যদি আপুনি দেখা পাইছে কোনো ব্যক্তিয়ে জুবিন গাৰ্গৰ চৰিত্ৰ খননৰ চেষ্টা কৰিছে আমালে এতিয়াই কমেণ্ট কৰক আমি বাৰে বাৰে কৈছোঁ আমি পুনৰ এবাৰ পঢ়িব চেষ্টা কৰিম কোনসকল ব্যক্তিয়ে লিখিব চেষ্টা কৰিছে জুবিন গাৰ্গক লৈ চৰিত্ৰ খননৰ কথা যাতে জুবিন গাৰ্গৰ ঈশ্বৰৰ পুত্ৰৰ এই যি ষড়যন্ত্ৰ ৰচা হৈছে মৃত্যুৰ পিছতো তেওঁক ষড়যন্ত্ৰ তেওঁৰ লগত হ'বলৈ দিব নালাগিব জীৱিত কালত তেওঁক সকলোৱে ষড়যন্ত্ৰ ৰচি হত্যাই কৰি পেলালে কিন্তু মৃত্যুৰ পিছতো যাতে তেওঁ ষড়যন্ত্ৰৰ বলি হ'ব লগা নহয় যাতে জুবিন গাৰ্গৰ পৰিয়ালটোৱে কিছু শান্তিৰে বা অলপ হ'লেও সুখ শান্তিৰে জীৱন কটাব পাৰে কিয়নো ইতিমধ্যে তেওঁলোকৰ এখন সোঁহাত ছিগি গ'ল সম্পূৰ্ণ তেওঁলোকৰ প্ৰাণ গুচি যোৱাৰ নিচিনা হৈছে কিয়নো জুবিন গাৰ্গ নোহোৱাৰ পৰা ঘৰখন ভাগি গৈছে দুখত ভাগি পৰিছে একো যে নোহোৱা হৈ গৈছে চাৰিওফালে শূন্য গতিকে সেই ঘৰখনৰ ব্যক্তিসকল যাতে অলপ শান্তিত থাকিব পাৰে সেইবাবে সকলোৱে কমেণ্ট কৰক